हेलो फ्रेंड्स मैं आज बनाइছোঁ चिकेन शिक कबाब এইকাৰণে ইয়াতে মই আধা কিলো ব্ৰেষ্ট পিচ লৈ লৈছোঁ চিকেনৰ সৰু সৰুকৈ কাটি লৈছোঁ আৰু মোক লাগিব মোক নিমখ জিৰা ধনিয়া পাউডাৰ জলকীয়া পাউডাৰ আৰু গৰম মছলা পাউডাৰ আদাৰ নহৰুৰ পেষ্ট কেঁচা জলকীয়া কেঁচা পিঁয়াজ ধনিয়া পাত আৰু লাগিব মোক ইয়াতে চিজ চিকেনখিনি মই এটা মিক্সিৰ জাৰত লৈ কেনে অলপ পেষ্ট কৰি ল'ম চিকেনখিনি ভালদৰে মিক্সিত এনেকৈ মই পেষ্ট কৰি লৈছোঁ মই ঢালি ল'ম এতিয়া এটা মিক্সিৰ জাৰত মই লৈছোঁ পিঁয়াজ কেঁচা জলকীয়া আৰু ধনিয়া পাত পিঁয়াজ লৈছোঁ মই ডাঙৰ ডাঙৰ দুটা আৰু 10-12টামান কেঁচা জলকীয়া লৈছোঁ আৰু ডাঙৰ চামুচে এচামুচ দিলোঁ মই নহৰু পেষ্ট আৰু এচামুচ দিলোঁ মই আদাৰ পেষ্ট আৰু ধনিয়া পাত লৈছোঁ মই দুমুঠি জিৰা ধনিয়া পাউডাৰ লৈছোঁ মই এচামুচ ৰেড চিলি পাউডাৰ লৈছোঁ মই এচামুচ নিমখ লৈছোঁ মই ডাঙৰ চামুচে এচামুচ নিমখটো নিজৰ টেষ্ট অনুযায়ী দিব গৰম মছলা পাউডাৰ দিছোঁ মই ডাঙৰ চামুচৰ এচামুচ মই ভালদৰে পেষ্ট কৰি লৈছোঁ মছলাখিনি পেষ্ট কৰি ল'লোঁ ইয়াতে মই এতিয়া চিকেনৰ পেষ্টখিনি ঢালি দি আৰু ভাল কৰি এবাৰ মই এইটো চলাই ল'ম চিকেনখিনি মই এতিয়া এটা চৰিয়াত ঢালি লৈছোঁ আৰু ঘি দিছোঁ মই ডাঙৰ চামুচেৰে এচামুচ এতিয়া মই এটা স্পেচিয়েল বস্তু দিম এইটো হ'ল মজৰেলা চিজ এয়া মোৰ হাতেৰে এমুঠি মজৰেলা চিজ ইয়াতে দি দিছোঁ দি কিনে মই এতিয়া ভালদৰে এইটো মিলাই ল'ম ঘি আৰু চিজৰে ভালদৰে মিক্স কৰি এতিয়া মই আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম মই হাতত অকণমান ৰিফাইন অইল লগাই লৈছোঁ আৰু লাঠি এডালতো ভালদৰে ৰিফাইন অইল লৈ লৈছোঁ লগাই লৈ এতিয়া মই ইয়াৰ পৰা সৰু সৰু এনেকৈ বল বনাই ল'ম ধুনীয়াকৈ এনেকৈ বনাই লৈছোঁ লাহেকৈ লাঠিডাল মাজেৰে এনেকৈ সোমোৱাই লৈছোঁ সোমাই লৈ লাঠিত এনেকৈ লগাই লৈছোঁ ফ্ৰাই পেন এটা বহাই দিছোঁ মই তাতে মই অকণমান বাটাৰ দি দিছোঁ বাটাৰটো অকণমান গলিব দিম বাটাৰটো অকণমান গৰম হৈছে এতিয়া মই এইটো কাবাবটো শিকৰ পৰা লাহেকৈ এনেকৈ টানি ওলাই লওঁ ওলালে এইটো মই এতিয়া বাটাৰ দি দিছোঁ মই লাহে লাহে দুটা চামুচেৰে টাৰ্ণ কৰি দিছোঁ এপিঠি ৰঙা হোৱাৰ পিছত সেইটো পিঠিও মই ধুনীয়াকৈ ৰঙাকৈ শ্ল' ফ্লেমত বাটাৰে দি সেকি ল'ম